কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা বাস্তৱিকতে কি বিষয়ত থমকি ৰৈছে? এটা বাক্যত ক'বলৈ গ'লে সংখ্যাৰ দিশেৰে চালে এটা সমষ্টিৰ বাবে এই মিত্ৰতা ভংগ হোৱাৰ পথত আগবাঢ়িছে। ৰাইজৰ দলে প্ৰথমে কংগ্ৰেছৰ সংখ্যা ২৭খন, যি সময়ত জাতীয় পৰিষদে ২৬খন আসন বিচাৰিছিল, আমি ২৭খনৰ বাবে অনুৰোধ কৰিছিলোঁ। সেই সংখ্যাত কংগ্ৰেছে বহুত বেছি হ'ব বুলি কোৱাত আন্তৰিকতাৰে আমি সেই সংখ্যা ২০লৈ হ্ৰাস কৰিছিলোঁ। কিন্তু কংগ্ৰেছ আছিল নাচুৰবান্দা আৰু গৌৰৱ গগৈয়ে ১০০খনতকৈ অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি অতি দাম্ভিকতাৰে ৰাজহুৱাকৈ সীমাৰেখা এখনডাল টানি দিছিল। সেই সীমাৰেখাৰ ভিত্তিত কংগ্ৰেছৰ তৰফৰ পৰা আমাক আসনৰ সংখ্যা হ্ৰাস কৰাৰ বাবে অনুৰোধ জনোৱাত আমি সেই সংখ্যা ১৫খনলৈ হ্ৰাস কৰিলোঁ আৰু তাতোতকৈ কম আসনত আমাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰাত দলৰ সন্মতি নাই বুলি আমি স্পষ্টভাৱে জানিবলৈ দিলোঁ। সৰ্বশেষত কংগ্ৰেছৰ 4জনীয়া আলোচনাকাৰী গোটে আমাৰ সৈতে 13খন আসনত সন্মতি প্ৰকাশ কৰে, যাৰ মাত্ৰ 4খন আসনহে পোনপটীয়াকৈ আমাৰ পচন্দৰ আসন আছিল। 4খন বন্ধুত্বমূলকভাৱে এৰি দিব খোজে আৰু 5খন কংগ্ৰেছৰ দ্বাৰা বিভিন্ন সময়ত আমাৰ ওপৰত জাপি দিয়া আসন। অৰ্থাৎ আমি বাস্তৱিকতে 27খন আসনৰ পৰা 4খনলৈ অৱনমিত হ'লোঁ। এইটো সংখ্যাতেই কংগ্ৰেছে নাচুৰবান্দা হৈ লাগি ৰ'ল। সৰ্বশেষত উপায়বিহীন হৈ আমি প্ৰস্তাৱ দিলোঁ যে আমি কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ম, কিন্তু আমাৰ সাংগঠনিক ভিত্তি থকা ধিং সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক এৰি দিবই লাগিব। আমি উপায়হীন এইবাবেই ক'লোঁ যে আমি বিজেপিক আন্তৰিকতাৰে পৰাস্ত কৰিব বিচাৰোঁ। সেইটো আমাৰ সংকল্প, সেইটো আমাৰ প্ৰতিশ্ৰুতি। কিন্তু কংগ্ৰেছৰ বাবে নিজৰ দলৰ স্বাৰ্থটোৱে সিদ্ধান্ত গ্ৰহণৰ একমাত্ৰ মাপকাঠি হৈ থকা আমি দেখিবলৈ পালোঁ। তেওঁলোকে পোনপটীয়া আসনৰ হিচাপে আমাক দলগাঁও সমষ্টিটো এৰি দিব খোজে। সেই দলগাঁও সমষ্টিটো এৰি দিয়াৰ প্ৰস্তাৱৰ পাছতো সমষ্টিটোত কংগ্ৰেছ নেতাকৰ্মীৰ উত্তাল প্ৰতিবাদ, ধৰ্ণা, অপপ্ৰচাৰ আৰম্ভ হয়। আনকি ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰে, কিন্তু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কোনো নিৰ্দেশ দিয়া আমি দেখা নাপালোঁ। আমি নিশ্চিত যে প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যক্ষ নিৰ্দেশতেই আমাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই কাম দলগাঁৱত কৰোৱা হৈছে। আনহাতে আমি নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰা বিচাৰোঁ। পূৰ্বে বহুবাৰ সন্মতি দিয়াৰ পাছতো এই সমষ্টিটো এতিয়ালৈকে কংগ্ৰেছে এৰি দিবলৈ সন্মত নহ'ল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাম্ভিকতাৰে আমাৰ সকলো অনুৰোধ নস্যাৎ কৰিছে। গতিকে ক'ব পাৰি, ধিং বিধানসভা সমষ্টি ৰাইজৰ দলক এৰি নিদি কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰি যোৱা 6 মাৰ্চ তাৰিখে আন 3টা দলৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে। তাৰ পূৰ্বে আলোচনাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ দলক দলৰ চূড়ান্ত তালিকাৰ পৰা ডিমৌ, বৰচলা, মাৰ্ঘেৰিটা, দিছপুৰ, দুলীয়াজান আদি সমষ্টিৰ নাম অন্তৰ্ভুক্ত কৰি একপক্ষীয়ভাৱে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিছে। তাৰ পাছতো আমি সংযম ৰক্ষা কৰি মিত্ৰতাত যাতে কোনো আউল নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিবদমান সমষ্টিবোৰ বাদ দিহে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ।